তেওঁৰ জৰিয়তে উঠি অহা প্ৰজন্মই ৰাজনৈতিক ক্ষেত্ৰখনত আগবাঢ়ি অহাৰ বাবে প্ৰেৰণা লাভ কৰক, তাৰ বাবে চেষ্টা কৰক। যদিও তেওঁ অসম জাতীয়বাদী প্ৰাৰ্থী বা বিৰোধী ঐক্যমঞ্চসমূহ সৈতে ঐক্যমঞ্চ সমৰ্থিত প্ৰাৰ্থী, কিন্তু ইয়াৰ দ্বাৰা আমি এটা প্ৰতিফলন ঘটাব বিচাৰিছোঁ, আমি এটা নতুন ধাৰা সৃষ্টি কৰিব বিচাৰিছোঁ। সকলো দিয়ক, অন্য ৰাজনৈতিক দলবোৰে দিয়ক, নতুন প্ৰজন্মক আগুৱাই আনক, তেওঁলোকক শাসনৰ অংশীদাৰ বনাওক। পুৰণা মানুহবিলাকে, যিবিলাক মানুহ বুঢ়া হৈ গ'লো আমি বা বুঢ়া হৈ গৈ আছে, তেওঁলোকে সমাজ ব্যৱস্থাত পৰিৱৰ্তন অনাত হয়তো সফল হ'ব পৰা নাই ক'ৰবাত। যদিও নতুন প্ৰজন্মৰ প্ৰয়োজন আছে, এটা সংমিশ্ৰণৰ প্ৰয়োজন আছে। নতুন আৰু পুৰণাৰ সংমিশ্ৰণে আমি সমাজখন শুধৰাব পাৰিম, সমাজখন গঢ়িব পাৰিম, ৰাজনৈতিক বিধি ব্যৱস্থাক পৰিৱৰ্তন কৰিব পাৰিম, ৰাজনৈতিক বিধি ব্যৱস্থাক সলনি কৰিব পাৰিম। তাতকৈ ডাঙৰ কথা যে ৰাজনৈতিক বিধি ব্যৱস্থাটোৰ আজিৰ যিটো ৰাজনৈতিক পৰিৱেশ, ইয়াত অৰ্থকেন্দ্ৰিক, অৰ্থ সৰ্বোচ্চ ৰাজনীতি আৰম্ভ হৈছে, মূল্যবোধৰ চূড়ান্ত অৱক্ষয় হৈছে। গতিকে আমি বিচাৰোঁ নতুন প্ৰজন্ম আগুৱাই আহক, মূল্যবোধ প্ৰতিষ্ঠা হওক সমাজত, ৰাজনৈতিক ক্ষেত্ৰত মানুহে ন্যায় পাওক, সুশাসন প্ৰতিষ্ঠা হওক। আৰু এই নতুন চিন্তাধাৰাবোৰ ৰাজনৈতিক ক্ষেত্ৰত যদি আহিব লগা হয়, তেন্তে নতুন প্ৰজন্ম আগুৱাই আহিবই লাগিব। তেওঁলোকৰ কাৰণে আমাৰ দলৰ দুৱাৰ খোলা আছে। এইখিনিয়ে মই ক'বলগীয়া। কুন্তি চৌধুৰী নিজে আছে, তেওঁৰ ক্ষেত্ৰত কি অন্যায় হৈছিল তেওঁ ব্যাখ্যা কৰিব আপোনালোকৰ। ইলেকশ্যন যিবোৰ পৰিস্থিতি আমি দেখিছোঁ, নিৰ্বাচনৰ পৰৱৰ্তী পৰিস্থিতি, সেই সম্পৰ্কত দলৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লৈছোঁ। নিৰ্বাচনৰ সমাপ্তি হোৱাৰ পাছৰে পৰাই চৰকাৰখনৰ আক্ৰোশমূলক আৰু প্ৰতিৰোধ কৰাৰ মানসিকতা আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ, আৰু আমি এই কাৰ্য অগণতান্ত্ৰিক বুলি অভিহিত কৰিব বিচাৰোঁ। গণতান্ত্ৰিক প্ৰমূল্যবোধক অসন্মান জনাই বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আৰক্ষী বাহিনীক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি যিবোৰ কৰ্মকাণ্ড কৰি আছে, সেইবোৰ মুঠেও গ্ৰহণযোগ্য আৰু সমৰ্থনযোগ্য হ'ব নোৱাৰে। ইয়াৰ ফলশ্ৰুতিৰে এটা কথা অনুমান কৰিব পৰা যায় যে চৰকাৰ গঠন নহ'ব বুলি নিশ্চিত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক সাংঘাতিক ধৰণৰ আচৰণ প্ৰদৰ্শন কৰিছে, অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰি থকা আমি দেখিবলৈ পাইছোঁ। কেইটামান উদাহৰণ দিওঁ। কিছুদিন পূৰ্বে নিৰ্বাচনৰ পাছত খোৱাঙত আমাৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ গাড়ী ভাঙি পেলোৱা হ'ল। আমি FIR দিলোঁ। গাড়ী ভঙাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল, কিন্তু গাড়ী ভঙাসকলে দিয়া অভিযোগৰ আধাৰত আমাৰ দুজন ল'ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তাৰ সেইদিনাখনেই এগৰাকী সন্মানীয় মন্ত্ৰীয়ে সংবাদমেলযোগে আৰক্ষীক সকিয়নি দিলে যে যদি এইসকলক গ্ৰেপ্তাৰ নকৰে তেন্তে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব। এগৰাকী মন্ত্ৰীয়ে সংবাদমেলৰ জৰিয়তে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব বুলি ভাবুকি দিব পাৰে জানো? গতিকে সেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যিটো কৰিব লাগিছিল। তেওঁলোকে কৈছিল যে ঝাৰখণ্ডৰ পৰা কেইজনমান মানুহ তাত আছেই, তেওঁলোকক কোনোবাই আপত্তি কৰিছিল বা কোনোবাই তেওঁলোকক বাধা দিছিল। ঝাৰখণ্ডৰ মানুহ অসমত থকাত বাধা কি আছে? থাকিব পাৰে। গতিকে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি বিজেপিৰ মন্ত্ৰী আৰু অন্যান্যসকলে দাবী লগাইছিল। একেই প্ৰশ্ন যদি আমি গুৱাহাটীৰ ক্ষেত্ৰত কৰোঁ, গুৱাহাটীত কুন্তি চৌধুৰীৰ IT টিমৰ তিনিজন ব্যক্তি দিল্লীৰ পৰা আহিছে বুলি কৈ দিল্লীৰ পৰা আহি থাকিব নোৱাৰি বুলি তেওঁলোক পুৱতি নিশা 3 বজাত গ্ৰেপ্তাৰ কৰা হ'ল। যদি কুন্তি চৌধুৰীৰ লগত থকা 3গৰাকী দিল্লীৰ যুৱক থাকিব নোৱাৰি গ্ৰেপ্তাৰ হ'ব লগা হয় পুৱতি 3 বজাত পুৱতি নিশা, তেনেস্থলত খোৱাঙৰ বিধায়কৰ লগত ঝাৰখণ্ডৰ মানুহ থাকিব পাৰিব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিব, এইটো কেনেকুৱা এটা বিচাৰ হ'ব পাৰে? বিচাৰটো সকলো ক্ষেত্ৰত সমান হ'ব লাগিব, ন্যায় সকলোৰে বাবে সমান হ'ব লাগিব। তাৰ পাছতেই গুৱাহাটীত আপোনালোকে মন কৰক, কুন্তি চৌধুৰীক সমন দিয়া হ'ল, বাৰম্বাৰ সেই ছোৱালীগৰাকীক আৰক্ষী থানালৈ গৈ ষ্টেটমেণ্ট দিব লগা হ'ল, তেওঁৰ টিমৰ মানুহ গ্ৰেপ্তাৰ কৰিলে। অভিযোগ কি? অভিযুক্ত হ'ল তেওঁ পুলিং বুথত প্ৰৱেশ কৰিছিল। মানে অতি হাস্যকৰ লজ্জাজনক কথা, প্ৰাৰ্থীয়ে পুলিং বুথত প্ৰৱেশ কৰিব পাৰে, সেই বিধি থকাৰ পাছতো এটা আচৰিত বিষয় এটা লৈ এটা বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা হৈছে। যিকোনো প্ৰাৰ্থীয়ে পুলিং বুথৰ ভিতৰলৈ যাব পাৰে, তাত কোনো বাধা নাই, এইটো বিধি আৰু নিয়মে এলাও কৰে। নিৰ্বাচনী আয়োগৰ বিধিমতেই প্ৰাৰ্থীগৰাকী পুলিং বুথৰ ভিতৰলৈ যাব পাৰে, কিন্তু কুন্তি চৌধুৰীক পুলিং বুথৰ ভিতৰলৈ যাব দিয়া হোৱা নাছিল।
তেওঁ দুৱাৰমুখৰ পৰা কথা পাতিছিল, ভিতৰ প্ৰৱেশ কৰিব দিয়া নহ'ল, সেইটো অভিযোগ দাখিল কৰা হৈছিল। তেওঁক বাধা দি প্ৰিজাইডিং অফিচাৰজনেহে অপৰাধ কৰিছিল, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যে নিৰ্বাচনী বিধি নজনাকে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰি থকা জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু সেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। কুন্কি চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল, তেওঁ প্ৰৱেশৰ চেষ্টা কৰিছিল, প্ৰৱেশ কৰিব কিন্তু পাৰে, বিধিয়ে কয় পাৰে বুলি। তাৰপিছত ক'লে লগত দেহৰক্ষী লৈ গৈছিল, দেহৰক্ষীজন আৰক্ষী বিভাগৰ, তেওঁৰ প্ৰশিক্ষণ আৰক্ষী বিভাগে দিয়ে। দেহৰক্ষীজনক আমাৰ প্ৰাৰ্থী কুন্কি চৌধুৰীয়ে বাধা দিছিল যে আপুনি যাব নালাগে, ইয়াত ৰ'ব। দেহৰক্ষীজনে কৈছিল যে মোক ওপৰৰ নিৰ্দেশ আছে, আপোনাৰ লগত যাব দিছে। আৰক্ষীয়ে নিৰ্দেশ দি দেহৰক্ষীজনক লগত যাব দিছিল, অন্যফালে দেহৰক্ষীজন নিয়া বুলি কৈ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অন্যহাতে কুন্কি চৌধুৰী পুলিং বুথৰ ভিতৰলৈ যোৱাই নাই, তেওঁ দুৱাৰমুখৰ পৰা কথা পাতিছিল আৰু যাবলৈ দিয়া নহ'ল। প্ৰকৃততে তেওঁ ভিতৰলৈ যাবলৈ নিদিয়াটোৱে অপৰাধ, কাৰণ প্ৰাৰ্থী ভিতৰলৈ যাব পাৰে। এই সামগ্ৰিক দৃষ্টিকোণৰ পৰা আমি দেখিছোঁ যে নিৰ্বাচনৰ পাছত নিৰ্বাচনোত্তৰ যিটো পৰিৱেশ, এই পৰিৱেশত চৰকাৰখনৰ অসহনশীলতা প্ৰকাশ পাইছে, অগণতান্ত্ৰিক মনোভাৱৰ চূড়ান্ত প্ৰতিফলন ঘটিছে। এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। কিন্তু ইয়াৰ দ্বাৰা এইটো প্ৰতিপন্ন হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে নিশ্চিত যে এইবাৰ বিজেপি চৰকাৰ অসমত নহয়, গতিকে হতাশগ্ৰস্ততাৰ প্ৰতিফলন এয়া, হতাশগ্ৰস্ততাৰ প্ৰতিফলনৰ ফলশ্ৰুতিত এনেধৰণৰ আচৰণবোৰ কৰিব লৈছে। অন্যহাতে আমি অন্য এটা দিশ দেখা পাওঁ, জেনজি বুলি কোৱাৰ লগে লগে, জেনজি মানে নতুন প্ৰজন্ম, যাৰ বয়স 30 বছৰৰ ভিতৰত আজিৰ দিনটো, জেনজি বুলি কোৱাৰ লগে লগে বিজেপি চৰকাৰৰ জ্বৰ উঠি যায়। কিয় জ্বৰ উঠে নাজানো, মোৰ সন্তানো জেনজি, বৰ্তমান চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ সন্তানো জেনজি। আমাৰ জেনজিৰ প্ৰতি শ্ৰদ্ধা আছে, আমাৰ অফুৰন্ত বিশ্বাস আছে এইসকলৰ প্ৰতি যে নতুন প্ৰজন্মই সমাজ পৰিৱৰ্তনৰ বাবে আপোচবিহীনভাৱে যুঁজ দিব পাৰে। নতুন প্ৰজন্মই জাতীয় স্বাৰ্থৰ বিৰুদ্ধে হোৱা যিকোনো কুকৰ্মৰ বিৰুদ্ধে আপোচবিহীনভাৱে যুঁজ দিব পাৰে, সেয়াই নতুন প্ৰজন্ম। নতুন প্ৰজন্মই সমাজ পৰিৱৰ্তন কৰিব পাৰে, নতুন প্ৰজন্মই শাসনৰ পৰা মানুহ উৎসাৰে পঠাব পাৰে, সেয়া নতুন প্ৰজন্ম। আৰু এই নতুন প্ৰজন্মৰ শক্তিক বাৰম্বাৰ উপেক্ষা কৰি থকা হৈছে। একদম জুবিন গাৰ্গৰ হত্যাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰা আমি দেখিছোঁ যে জেনজিৰ প্ৰতি এটা বিৰূপ মনোভাৱ চৰকাৰখনে প্ৰদৰ্শন কৰি আছে, অৰ্থাৎ নতুন প্ৰজন্মৰ প্ৰতি তেওঁলোকক উঠি আহিবলৈ নিদিয়ে। আমি নতুন প্ৰজন্মক এটা নতুন দৃষ্টিভংগীৰে, নতুন ধাৰাৰে তেওঁলোকক আমি আগবঢ়াই নিব বিচাৰিছোঁ। আমি নতুন প্ৰজন্মই শাসন ব্যৱস্থা, ৰাজনৈতিক বিধি ব্যৱস্থাত অংশীদাৰ হওক। নতুন প্ৰজন্মই পংকিলতাৰ মাজত চলি থকা ৰাজনৈতিক বিধি ব্যৱস্থাক ওপৰাই নতুন দৃষ্টিভংগীৰে নতুন নব্য ব্যৱস্থা, নব্য চিন্তাধাৰাৰ প্ৰৱৰ্তন কৰক। কাৰণ নতুন প্ৰজন্মৰ সেই শক্তি আছে আৰু সেই শক্তি আমি দেখিছোঁ। গতিকে আমি নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কুন্কি চৌধুৰীক প্ৰস্তুত কৰিছিলোঁ। আৰু সেয়াই নহয়, আহিব লগা দিনবোৰত অসম জাতীয় পৰিষদে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ ভিত্তিত আমি নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ যিসকল উঠি অহা যুৱক যুৱতীৰ ৰাজনৈতিক বিধি ব্যৱস্থাৰে সমাজ সংশোধনৰ বাবে আগ্ৰহ আছে, ইচ্ছা আছে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ কৰি এক নিকা সমাজ ব্যৱস্থা, নিকা ৰাজনৈতিক ব্যৱস্থা প্ৰৱৰ্তনৰ যিসকলৰ আগ্ৰহ আছে, তেখেতসকলে আগবাঢ়ি আহক। সেইসকল নতুন প্ৰজন্মক ৰাজনৈতিকভাৱে সন্মান আৰু মৰ্যাদাভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত স্থান দিবৰ বাবে অসম জাতীয় পৰিষদ দায়বদ্ধ আৰু অংগীকাৰবদ্ধ। মই মানে মোৰ যিহেতু এইটো ইনভেষ্টিগেশ্যন হৈ আছে, এখন নটিচ আহি পেলাই এইটো মাতিলে 11 তাৰিখে যোনখন নটিচ দিলে, তো মই যোৱাকালি গ'লোঁ, গৈ মই যোনখিনি ক'বলগীয়া ষ্টেটমেণ্ট আছিলে মই গোটেইখিনি তেওঁলোকক ক'লোঁ। আৰু মই খুব ভাল পাইছোঁ, কালি মই আপোনালোকৰ আগত কথাখিনি একে কথাই কৈছোঁ যে খুব ভাল পাইছোঁ যে তেওঁলোকে মোক মাতিছে, কাৰণ এই গোটেই ইছ্যুটো লৈ ফাৰ্ষ্ট কমপ্লেইন ময়ে কৰিছিলোঁ। যেনেকৈ এইমাত্ৰ ছাৰেও ক'লে যে মানে এই কমপ্লেইনটো মই আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক মই প্ৰথম দিছিলোঁ যে মোক সোমাব দিয়া নাই পুলিং ষ্টেচনৰ ভিতৰত, যিহেতু এজ এন অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ মই পাৰোঁ সোমাবলৈ পুলিং ষ্টেচনত, চাব পাৰোঁ, মই প্ৰিচাইডিং অফিচাৰজনৰ লগত কথা পাতিব পাৰোঁ। তো মই এজ পাৰ ECA ৰুলছ মতে যোনখিনি মই কৰিব লাগে মই গোটেইখিনি ৰুলছখিনি ফ'ল' কৰি মই গৈছোঁ, মই কথা পাতিছোঁ। তাৰ মাজতে আহি মোক ৰখাইছে, তেওঁলোকে কৈছে যে যাব নোৱাৰে বুলি। সেইকাৰণে মই আকৌ গেটলৈ ওলাই আহিলোঁ, আহি তেওঁলোকৰ লগত কথা পাতিলোঁ যে কিয় কিবা নতুন ৰুল ওলাইছে নেকি, নটিফিকেশ্যন ওলাইছে নেকি, আপুনি জনাওক মোক।
তেতিয়া OC লগতো মই নিজে কথা পাতিলোঁ। তেতিয়া তেওঁ ক'লে যে নাই নাই এইটো মিছআণ্ডাৰষ্টেণ্ডিং এটা হৈছে, আপুনি যাব পাৰে, আমি ভাবিছিলোঁ যে নোৱাৰিম বুলি। সেইকাৰণে মই আকৌ গ'লোঁ, চাই আহিলোঁ। 3টা পুলিচ ষ্টেচন আছিলে সেই আপোনাৰ পাণবজাৰ হাইস্কুলৰ ভিতৰত। তো গোটেই এইখিনি হৈ পেলাই তাৰপিছত আবেলি যিহেতু মই এই কমপ্লেইনটো দিছিলোঁ, আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে নিজে এখন পাব্লিক ন'টিচ ইছ্যু কৰিলে আবেলি 5:30 মানত। তো সেইকাৰণে খুবেই ভাল হ'ল, তেওঁলোকে নিজে ক্লেৰিফাই কৰি দিলে কগনিচেন্সটো লৈ পেলাই। সেইকাৰণে পিছতহে মই গম পালোঁ যে এনেকৈ ফল্ছ এলিগেশ্যন লগাই এখন মোৰ নামত FIR এখন লঞ্চ কৰিলে তেওঁলোকে গোটেই চিটুৱেশ্যনটো লৈ। সেইকাৰণে খুবেই ভাল পাইছোঁ যে মই এটা নিজৰ এটা অপৰচুনিটি পাইছোঁ, মোৰ নিজৰ ষ্টেটমেণ্টখিনি ভালকৈ আগুৱাই দিব, চব বস্তুখিনি ভালকৈ তেওঁলোকক কৈ আহিছোঁ। আৰু মোৰ গোটেই বিশ্বাস আছে যে ইনভেষ্টিগেশ্যন তেওঁলোকে ভালকৈ কৰিব, ফেয়াৰলি কৰিব। নহয় জগদীশে খুব এটা কথা ক'লে যে আপুনি কৈ আছোঁ তেওঁ বাহিৰত থাকিব দিছিল, কৈছে যে মোক যাব দিছিল। হয়, এইটো হয়, সেইখিনি সেই বস্তুখিনি মই অলৰেডি কৈছোঁ তাতে, যে যিহেতু PSOটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ হয়, তেওঁলোকৰ এটা ট্ৰেইনিং আৰু এটা অৰিয়েণ্টেশ্যন কৰা হয়। চ' তেওঁলোকে যিহেতু সেইটো বস্তু ভালকৈ জানিব লাগে। চ' মোৰ ফালৰ পৰা মই অলৰেডি কোৱা হৈছিলে তেওঁক যে যিহেতু ৰুল মতে নোৱাৰে বুলি, সেইকাৰণে এতিয়া যিহেতু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ, তেওঁলোকে কৈছে তেওঁলোকৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে যে কেণ্ডিডেটৰ লগত থাকিব লাগে বুলি। চ' এতিয়া সেইটোত মই কি কৰিম আৰু মই নিজৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ।